অসমৰ ভিতৰত আটাইতকৈ বেছি সাম্প্ৰদায়িক ব্যক্তিগৰাকীৰ নাম যদি ল'বলৈ দিয়া হয়, যিগৰাকী ব্যক্তিয়ে দিনে নিশাই হিন্দু মুছলমান কৰি থাকে, হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰাৰ প্ৰয়াস কৰি থাকে আৰু সমাজত বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰি থাকে, তেনেহ'লে ৰাইজে বিভিন্নজনৰ নাম ল'ব পাৰে। কিন্তু আমাৰ মনলৈ সততে অহা নামটো হ'ল মাননীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ নামটো। যোৱা 10-12টা বছৰ ধৰি মানে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ আচ্ছা যিটো অধীনস্থ তেওঁৰ মালিকানাধীন যিটো নিউজ চেনেল আছে, নিউজ লাইভ আৰু আন তেখেতসকলৰ যিবোৰ নিউজ চেনেল আছে, সেই নিউজ চেনেলসমূহৰ আৰ্কাইভত গৈ যদি আমি চাওঁ, যিবোৰ কণ্টেণ্ট তেওঁলোকে প্ৰচাৰ কৰিছে, যিবোৰ টক শ্ব' আৰু ৰিপৰ্টিঙৰ বিষয়বস্তু, সেইবোৰ যদি পৰীক্ষা নিৰীক্ষা কৰি চোৱা হয়, তেনেহ'লে এই কথাটো সহজে অনুমেয় যে যোৱা 10-12টা বছৰ ধৰি মাননীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে তেখেতৰ নিউজ চেনেলৰ জৰিয়তে অসমীয়া সমাজখনক ভাঙি থান বান কৰিব পৰা, সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পৰা, হিন্দু মুছলমানৰ মাজত ভাগ ভাগ সৃষ্টি কৰাৰ কাৰণে, বিভেদ সৃষ্টি কৰাৰ কাৰণে বিভিন্ন কণ্টেণ্ট তেওঁলোকে প্ৰচাৰ কৰিছে, বিভিন্ন বাতৰি তেওঁলোকে প্ৰৰোচনামূলক বাতৰি তেওঁলোকে প্ৰকাশিত কৰিছে, প্ৰচাৰ কৰিছে। সেইকাৰণে আমি কওঁ যে সমগ্ৰ অসমৰ ভিতৰত যদি আমি ভাবোঁ যে আটাইতকৈ সাম্প্ৰদায়িক ব্যক্তিগৰাকী কোন বেছি, মাননীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী। আজিকালিতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াকে ধৰি অন্যান্যসকলৰ যেতিয়া তেওঁলোকে বিৰোধী নেতাসকলৰ বাতৰি পৰিৱেশন কৰে, গৌৰৱ গগৈ ডাঙৰীয়া তেওঁলোকে টিভিত ওলালে মূৰত টুপি এটা দি দিয়ে। কিন্তু সেই একেটা টুপিয়ে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কংগ্ৰেছত থাকোঁতে পিন্ধিছিলে। অঁ ভাৰতবৰ্ষ যিহেতু এখন ধৰ্ম নিৰপেক্ষ দেশ, গতিকে যিবোৰ সংখ্যালঘু আছে, মুছলমানসকল হওক, শিখসকল হওক, বৌদ্ধসকল হওক, তেওঁলোকৰ উৎসৱ পাৰ্বণত যেতিয়া নেতাসকল যায়, তেওঁলোকৰ সাজপাৰ কেতিয়াবা পৰিধান কৰে আৰু সেইটো কৰিলে সহমৰ্মিতা, সমমৰ্মিতা আৰু সুৰক্ষা অনুভৱ কৰে সংখ্যালঘুসকলে। সেইটো ভাৰতীয় এটা পৰম্পৰা আৰু সেই একেটা পৰম্পৰাতে বিজেপিৰ বহু মানুহে মানি চলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কংগ্ৰেছত থাকোঁতে মানি চলিছিলে। কিন্তু এতিয়া যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিন্দু মুছলমান নকৰি তেখেতৰ দালি নগলে, ৰাজনীতিয়ে তেখেতৰ নচলে, গতিকে কেৱল মাত্ৰ হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিয়েই তেখেতে ৰাজনীতি কৰি আছে, সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই টুপিটো নিপিন্ধে। কিন্তু খুব হাস্যকৰভাৱে সাধাৰণ নিউজ এটা ওলালেও বিৰোধী নেতাসকলৰ মাজত নিউজ লাইভে আহি টুপিটো পিন্ধাই দিয়ে। ইমান নিম্নগামী, ইমান তলৰ খাপৰ তেওঁলোকে বাতৰি পৰিৱেশন কৰে, ইমান মানুহৰ মাজত বিভেদ সৃষ্টি কৰিব পৰা, ইমান মানুহক ব্ৰেইন ৱাছ কৰিব পৰা, ইমান মানুহৰ মাজত প্ৰপাগেণ্ডা তেওঁলোকে প্ৰচাৰ এটা কৰি আছে। পাৰচেপশ্যন এই ছেট কৰিব সমগ্ৰ বিচাৰি কথা আছে। বতৰাবোৰৰ আঁৰত কোন থাকিব পাৰে? নিশ্চয় মালিক থাকিব লাগিব। আৰু এই নিউজ লাইভৰ, এই চেনেলসমূহৰ মালিক কোন? মাননীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী। সেইকাৰণে আমি ভাবোঁ যে যোৱা 10-12টা বছৰত যিমান সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পৰা কণ্টেণ্ট এওঁলোকে প্ৰচাৰ কৰিছে, এইসমূহ কথা বতৰাৰ প্ৰতি লক্ষ্য ৰাখি এটাই কথা আমি ক'ব লাগিব যে অসমৰ ভিতৰত আটাইতকৈ বেছি সাম্প্ৰদায়িক ব্যক্তিগৰাকী আমি ভাবোঁ মাননীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী। ধন্যবাদ। জয় আই অসম। জয় আই অসম। আচলতে আমাৰ অসমখন হৈছে এনেকুৱা এখন মানে ৰাজ্য, য'ত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো বাস কৰে। ইয়াত হিন্দু, মুছলিম বা বড়ো, চাহ জনগোষ্ঠীয় লোক, বেংগলী লোক, সকলো মিলিজুলি এখন বৰ অসমৰ সৃষ্টি কৰে। আৰু যিখনত খুব আমি ধৰক যদি মুছলিমসকলেও বিহু পালন কৰে, আমি অসমীয়া যিখিনি হিন্দু মানুহ সেইখিনিও বিহু পালন কৰোঁ। গতিকে এনেকুৱা এখন ৰাজ্যত এনেকুৱা ধৰণৰ ঘৃণা, বিদ্বেষ এইবিলাক ভাল নালাগে। আৰু জুবিনদাৰ যিহেতু এখন সপোন আছিলে যে অসমখনত কোনো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এখন সুখৰ ৰাজ্য হওক, কিন্তু এই নিউজ চেনেলবোৰে অকণমান গুৰুত্ব দিয়া উচিত। আৰু এই যে পাৰচেপশ্যনবোৰ ছেট কৰিবলৈ বিচাৰে মুছলিম কৈ, যেতিয়া প্ৰমাণ কৰি দিব যে তেওঁ এজন এজেণ্ট আছিলে পাকিস্তানৰ, তেতিয়া আমিও মানি ল'ম। কিন্তু প্ৰমাণ এতিয়ালৈকে হোৱা নাই, গতিকে আমি মানি ল'বলৈ এতিয়া বাধ্য নহয়। ধন্যবাদ।